পদ্ধতি হ'ল এনুৱেল এক্সামিনেশ্যন 2025-6 সাবজেক্ট হৈছে জেনাৰেল ম্যাথমেটিক্স ক্লাস 8 সময় 2 ঘন্টা থাকে আৰু ফুল মার্কস 50 কুৱেশ্যন পেপাৰ এখন মই আলোচনা কৰিম সো তোমালোকে লাষ্টলৈকে যাব মই ইতিমধ্যে 100 মার্কসৰ ভালেখিনি কুৱেশ্যনে আলোচনা কৰিছো যিসকলে চোৱা নাই তোমালোকে চাই ল'বা প্ৰথম কৈছে 6/9 ৰ গুণাত যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব এইটো হ'ব +6/9 আছে গতিকে -6/9 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 2 নম্বৰ a আৰু b দুটা পৰিমেয় সংখ্যা হলে a b ৰ মাজত থকা পৰিমেয় সংখ্যাটো হ'ব ইয়াৰ গড়টো হ'ব a + b / 2 3 নম্বৰ তলৰ কোনটো এঘাতৰ এটা চলকযুক্ত সমীকৰণ য'ত a b c ধ্ৰুৱক গতিকে ইয়াৰ যদি এনসাৰটো চাও তেতিয়া হলে ইয়াৰে শুদ্ধ উত্তৰ হ'ব x + b = 0 কাৰণ এটা চলক বুলি কৈছে x টো এটা চলক তাৰ পিছত নেক্সট হৈছে দুটা অংকযুক্ত সংখ্যা এটাৰ এককৰ হৰৰ সংখ্যা অংকটো 4 আৰু দশকৰ হৰৰ অংকটো y তেন্তে সংখ্যাটো কোনটো হ'ব ইয়াৰে হ'ব 10y + 4 হ'ব শুদ্ধ উত্তৰ 5 নম্বৰ প্ৰশ্নটো হৈছে n বাহু সম্পন্ন বহুভুজ এটাৰ অন্তঃকোণৰ সমষ্টি কিমান হ'ব ইয়াৰে এনসাৰটো হ'ব 4n - 4 * 90 ঠিক আছে 2n - 4 * 90 ডিগ্ৰী হ'ব ইয়াৰ শুদ্ধ উত্তৰ 6 নম্বৰ প্ৰশ্নটো হৈছে এটা অদ্বিতীয় চতুৰ্ভুজ আঁকিব নোৱাৰি যেতিয়া ইয়াৰ এনসাৰটো এটো হ'ব যেতিয়া চাৰিটা বাহু দিয়া থাকে 7 নম্বৰ প্ৰশ্নটো তলৰ কোনটো পাইথাগোৰীয় ত্ৰিতয় ইয়াৰ যদি এনসাৰটো চাও তেতিয়া হলে শুদ্ধ উত্তৰ হ'ব 6 8 আৰু 10 নেক্সট হল প্ৰথম nটা ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল b টো হ'ব শুদ্ধ উত্তৰ n স্কয়াৰ তলৰ কোনটো পূৰ্ণ হন সংখ্যা ইয়াৰে শুদ্ধ উত্তৰ হ'ব 1331 আৰু চোৱা 64 টো হয় গতি ইয়াত কিবা এটা গণ্ডগোল হৈ আছে গতি এটো 84 বুলি মই ধৰি লৈছো এটো ইয়াৰ শুদ্ধ উত্তৰ 4x² y² আৰু 6x³ y গসাও কিমান হ'ব গতি ইয়াৰ এনসাৰ যদি চাও তেতিয়া হলে শুদ্ধটো 2x² y হ'ব ইয়াৰ শুদ্ধ উত্তৰ c2 অবিৰত শ্ৰেণী অন্তৰালযুক্ত কোনো তথ্যৰ মানসমূহৰ ব্যৱধানবিহীন দ্বন্দ্বৰ উপস্থাপনেই হৈছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে হিষ্টগ্ৰাম বা স্তম্ভ ৰেখা এটা হৰিৰ 300 টকাত কিনি 240 টকাত বিক্ৰী কৰিলে তেওঁ শতকৰা লোকচানৰ হাৰ কিমান হ'ব ইয়াৰ এনসাৰ হ'ব 20% পূৰণফল উলিওৱা ইয়াত যদি পূৰণফলটো উলিয়াব দিছে তোমালোকে কি কৰিবা পূৰণ কৰিব লাগিব আৰু পূৰণ কৰিলে ইয়াত এনসাৰটো চাম তোমালোকে পাবা 4x² - 8x - 21 হ'ব ইয়াৰ শুদ্ধ উত্তৰ এখন সমতল বক্ৰতলৰ এখন বৃত্তাকাৰ সমতল পৃষ্ঠত ত্ৰিমাত্ৰিক আকৃতি বস্তুটো এনসাৰটো তোমালোকে কমেন্ট কৰিবা বাকি কেইটা তোমালোকে চেষ্টা কৰিবা ইতিমধ্যে মই পঢ়াই দিছো এইবিলাক ঠিক আছে 1 লিটাৰত কিমান হ'ব 16 নম্বৰটো তোমালোকে মনত আছে a to the power m into n বুলি আছে নেকি m into n এইটো হ'ব এইটো তাৰ পিছত এইটো তোমালোক কিমান বাৰ পঢ়াইছো 6 পইণ্ট এটা দুটা তিনটা চাৰিটা 1 2 3 4 5 6 7টা 6 পইণ্ট 0 2 3 into 10 to the power 7 হ'ব এইটোৱে হ'ব তাৰ পিছত এনেকুৱাকে দিয়া আছে প্ৰত্যেক সমান হ'ব তেওঁলোকৰ কোনটো শুদ্ধ প্ৰত্যেক সমান্তৰাল x1/y1 x2/y2 10 জন মানুহক গাঁত খান্দিবলৈ তোমালোকে ফৰ্মুলাটো কালি মই পঢ়াইছো 10 জন মানুহক এটা গাঁত খান্দিবলৈ 6 ঘণ্টা সময় লাগে কিমান জন মানুহে 12 ঘণ্টাত গাঁতটো খান্দিব পাৰিব ফৰ্মুলাটো মই যে কালি পঢ়াইছিলো এই ফৰ্মুলাটো এপ্লাই কৰি তোমালোকে এনসাৰ কৰি দিবা ঠিক আছে তলৰ কোনটো বিন্দুত y অক্ষৰ ৰেখাৰ ওপৰত থাকিব y অক্ষৰ ওপৰত থাকিব এইটো হ'ব যেটো আমাৰ d2 হ'ব x² + 2y - 18 বহুপদৰ উৎপাদক বিশ্লেষণ কৰি চাবা এইটো 22 নম্বৰটো দিছে এইবিলাক পঢ়াইছো দে এইবিলাকতো ধুনীয়াকে পঢ়াইছো 22 নম্বৰ ভ্যালু উলিয়াব দিছে গতিকে তোমালোকে কৰিছিলে 5 3টা পূৰণ 7 3টা পূৰণ গতিকে ইয়াত যদি আমি চাও এইটো হ'ব ইয়াৰ এনসাৰ ঠিক আছে নেক্সট হল 1/3 প্ৰতিক্ৰমৰ সূত্ৰটো কিমান হ'ব 3 3 × 9 এইটো চাবাচোন কৰি কিন্তু 9 9 কে 10 হ'ব 3/10 হ'ব ওপৰত 10 এইটো হ'ব ঠিক আছে এতিয়া এবাৰ চাবাচোন মই কমেন্টছত জনাইম ভালদৰে কৰি কেনে এটা ষড়ভুজৰ কৰ্ণৰ সংখ্যা দুখন খোলা মুখৰ পৃষ্ঠকালি m ৰ মান এইবিলাক পঢ়াই দিছো তোমালোকে চাবা কৰি তাৰ পিছত যোগ কৰা আছে
তাৰপিছত 1 ঘণ্টাত 510 কিলোমিটাৰ বেগত গৈ থকা বিমান এখন 2 ঘণ্টাত কিমান যাব এইবিলাক একেবাৰে সহজ তোমালোক যিসকলে মোৰ তাত অনলাইন ক্লাছত আছিলে এইবিলাক একেবাৰে সহজ মই কেনে কৰি থকা নাই ঠিক আছে সৰল কৰা এইবিলাক উৎপাদক বিশ্লেষণ এইবিলাক পঢ়াই দিছো লেখ কাগজত বিন্দুবোৰ বহুৱা এইবিলাক ধুনীয়াকৈ তোমালোক পঢ়াই দিছিলো তলৰ তালিকাৰ পৰা উপযুক্ত স্কেল ব্যৱহাৰ কৰি লেখ অংকন কৰা ঠিক আছে আৰু 40 নম্বৰ তেনেকুৱা প্ৰশ্ন দেখা পাইছা আশা কৰো আটাইখিনি তোমালোকে সহজ পাইছা আৰু তোমালোকে নেক্সট বছৰতে ভাল এটা ৰিজাল্ট কৰিব বিচাৰা যে তেতিয়াহ'লে ক্লাছ 9 অনলাইন টিউচন জইন হোৱা মাত্ৰ 99 টকাত মাহিলি ঠিক আছে বাই